ই তামাম লেকচাৰ মাৰি আছে এইবিলাক মাষ্টৰ হে আমাৰ এটা বেটা গাঁৱতে চিনি পোৱা নাই হে যি একেবাৰে হাতে নহয় ভৰি চুলব এতে ও দাদা হা কোন হে দে ও হি নাজান আগত এইবিলাক কৰি থাকে জানান আগত ক'ব নোৱাৰে ই কি মাষ্টৰ ই আকো নোৱাৰে হা আকো নোৱাৰে আপোনাক এটা মই প্ৰশ্ন কৰোঁ মোক প্ৰশ্ন কৰিব প্ৰশ্ন কৰিম প্ৰশ্ন কৰোঁ না কৰিম কি পাগলা হৈ যাব বিশেষভাৱে হাত চাপৰি নামাৰবি খিপ সঁচা হেন লাগে আচ্ছা এই যিয়ে নহওক আপোনাক এটা প্ৰশ্ন কৰোঁ হ'ব না শুনক মই চেষ্টা কৰিম উত্তৰ দিয়া যদি এনচাৰটো দিব নোৱাৰে আপোনাক আমি বেটা নহয় বেটি বেটা চব লাগে একদম পাব্লিক ধুলাই দিব দেখছি মাষ্টৰক ইমান অপমান আচ্ছা কচোন ক এই আপুনি যে ইমান লেকচাৰ মাৰি আছা এই বেড কেইখন কওকচোন কৰ আপুনি বেড কেইখন আমাৰ বেটা গাঁৱৰ মানুহ চবেই জানে বেড 4খন বঢ়িয়া ঠিক আছে ভাল আমাৰ স্কুলৰ মোৰ ছোৱালীৰ মাষ্টাৰ বিৰাজ 4খন বেড বঢ়িয়া বেড 4খন হয় কি ফাল্টু কথা কয় হে আপুনি মই ফাল্টু কথা ক'লো বেড কেনেকৈ 4খন হ'ব পাৰে কেনেকৈ নহ'ব পাৰে বেড হৈছে 3খন বেড ক'ত পাইছে আপুনি কি কথা কয় বেড 3খন বেড 3খন মই পোৱা নাই ডিজিটেল যুগটো চেঞ্জ হ'ব পাৰে আকৌ ঠিক নাই ভাই আগত আমি 4টা শুনিছিলোঁ এতিয়া 3টা এতিয়া আপুনি কওকচোন কি বেড কওকচোন মই শুনো ইয়াক কৈ দিম নেকি কচোন কওঁ নেকি কওক ভাই বেড চালবিৰিয়া মই গম পাইছোঁ কওঁ নেকি এই আপুনিও জানছে আপুনি এই মাষ্টাৰটো ধৰিব লাগে একচুৱেলি আমি আগতে আণ্ডাৰ মেট্ৰিক পাছ না চালবিৰা এখন বেড হয় সেইকাৰণে এখন বেড পালেং ঘাট মানুহ বেড বোলে 3খন তাৰমানে কিমানৰ বিচনা 7মানৰ বিচনা পালেং মানৰ বিচনা একেই মই আপোনালোকক শিকাব নোৱাৰিম মই প্ৰশ্ন ধৰিব নোৱাৰিম বুজি পাইছেনে যা মই যাওঁ দে গতিকে ৰাইজসকল সকলক আপোনালোকে প্ৰশ্ন কৰিব দেই মই যাওঁ মোৰ মাথা বেয়া কৰি দিব মই বেলেগ ষ্টুডেণ্টৰ ঘৰত যাব লাগিব তেওঁলোকৰো দুখ গুণবোৰ কওঁগৈ গতিকে মই আহোঁ দিয়ক ঠিক আছে নৰে ক'ত পাৰব মাষ্টৰ আমি আগতে ভাবিছোঁ মেট্ৰিক না কেপাচিটি আমাৰ গাঁৱৰ মাষ্টৰ বেলেগ হয় না আমাৰ নেওতাখানে বেলেগ আচ্ছা যিয়ে নহওক আপোনালোকৰ মাজত আহি খুব ভাল লাগিছে আমাৰ মৰমৰ আমাৰ মোহন দা ৰাওনা হাকিবাই মৰা মোহন দাই আমাক একচুৱেলি মাতি আনিলে তাৰপিছত খুব ভাল লাগিছে কিবা কবি আশা কৰোঁ এই বেটাগাঁও ৰাইজক আমাৰ ছাত্ৰী গ্ৰুপৰ তৰফৰ পৰা লগতে ইলু গ্ৰুপৰ পৰা সকলোৱে চাইছে এই আজি মানুহজনক লগ পাই ল'ৰাটোক লগ পাই বহুত সুখী ফোনে ৰিচিভ নকৰে জীৱনত কিন্তু কালি যে ফোনটো ৰিচিভ কৰিছে মোৰ ইমান ঠগ লাগছে মনটো আচৰিত এই ল'ৰাজনৰ ভৱিষ্যত উজ্জ্বল কাৰণে এটা হাত চাপৰি হ'ব লাগে সম্পদ এইবিলাক ল'ৰা হৈ থকা নাই এতিয়া মতা হ'লম বিয়া হৈছোঁ বা দাঁতৰ ভাগত মাংসহে লাগি আছে নেকি হে বা আমাৰ মনোজ দে তামাম ক'লা নেকি কি আছিল আচ্ছা যিয়ে নহওক আমি আপোনালোকৰ মাজত আহি খুব ভাল লাগিছে মই 2টি ডাইলগ ক'ম আৰু লগতে মোৰ লগত আছে ৰাহুল গতিকে আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ ৰাতিপুৱা চাহ মাৰাহে পালোঁ আচ্ছা আমি আৰম্ভ কৰোঁ অকণমান অলপ লিডিছ কৰি দিছোঁ হেল্ল' কলা দেখা পাই আছে অলপ লাইটৰ ওচৰত যাওঁ অলপ বগা দেখা পায় ঠিকে আছে আহে মই এই আমাৰ থিৰমক মাতছোঁ ৰ মাছৰ পলা নেকি মাছৰ পলালা ক'ত পাতা পাব আমাক যি প্ৰশ্ন হৈছে মাথা ঘূৰি গৈছে গম পাইছোঁ মাথা কিয় নঘূৰবই বেডৰ কথা সুধিব আহে মই 2টামান প্ৰশ্ন সুধো বুলি এটা ল'ৰালৈকে আহিলোঁ এটা সংসালা কৰি উজুত খাই পৰিছোঁ তাৰপিছত গৰম নোহোৱা কি এটা গৰম লাল চাহ পাইছা নেকি যি ফুটাইছা নহয় কি গা ধুলি নলাই বোলা হয় নহয়
নহয় তাৰমানে কি সেইটো কোন কাৰেণ্টৰ বস্তু না গৰম হৈ থাকিব কাৰণে একটা ফুকাই লৈছোঁ আৰু এটা কথা কিবা মই ইটো স্পীকাৰতে কিবা চেণ্ট পাই আছোঁ কিবা গেলা গেলা হে না লাল লাল হে কি কয় আগতে কথা কয় যাওঁতে কিবা গেলা হে গৈছিল নেকি এই ৰ লাজ পাব ক'ৰবাত তামাম বাছ আহি আছিল ফুলে ফুলি ক'ৰবাত উঠছে নহয় এইটো ঠিক নাই এইটো কথা কোৱা বস্তুটো বাছটো আহি থাকে এই ৰচোন ৰ আচ্ছা ক মাষ্টৰটো পলালে অঁ তোকে দুটামান প্ৰশ্ন কৰোঁ মই কচোন ক পাৰিবি না উত্তৰ দিবা প্ৰশ্ন পাৰিম কিয় নোৱাৰিমনো ৰ লাহে লাহে কওঁ ফুচিত কিছি তোৰ তোৰ চিটকা নাই কিবা কুঁৱলী বস্তু কিজানি কুঁৱলী হ'ব পাৰে বেটা ঘৰৰ কথাটো প্ৰশ্ন সুধিম না পাৰিবি ক'বা ক মৰম কৰিতো পাইছে মৰম কৰি পাইছোঁ 3বাৰমান মেট্ৰিকে ফেল কৰিলি মৰম কৰোঁতে কৰোঁতে মেট্ৰিক নহয় মই প্ৰেম কৰি পাইছোঁ না চাৰিমো কৰি পাইছা 7টামান ছোৱালী ব্ৰেকআপে দিছোঁ কিয় মৰম কৰি নাপাম তোক নৰাহে পিছে বলে দেচোন দে ক কি দেচোন দেউতাৰ পিছে হ'লি মোক এটা প্ৰশ্নৰ উত্তৰ দি কি বা মৰম মানে কি তো জানায়ে মৰম মানে জানো পিয়ৰ মৰম মানে কি একটা কাঢ়া মালটো পিয়ৰ মৰম অঁ দেচোন দে পিয়ৰ মৰম মানে কি একদম পিয়ৰ মৰমটো হ'ব লাগিব তাৰমানে যিজন মতাই অঁ নিজৰ ৱাইফ মানে নিজৰ ঘৈণীয়েক থকাৰ পিছতো আচ্ছা মানে নিজৰ ঘৈণীয়েক আছে অঁ তিনি চলি চব আছে অঁ তাৰ পিছতো আৰু এটা মাইকীৰ লগত মনে মনে লাইন মাৰি থাকে বাহ মিছ কল লাগি মিছ কলত তামাম লাইন মাৰি থাকে তাৰ পিছত মৰম এৰিব নৰি অঁ তিনি চলি বাদ দি অঁ সেই মাইকীটোক মনে মনে পলাই লৈ গুচি যায় আচ্ছা তাকে পিয়ৰ মৰম বুলি কয় বাহ মাথা ঘূৰাব হে প্ৰেছাৰৰ প্ৰব্লেম আছে কিজানি মাথা ঘূৰাইছে তাকেতো